আপোচ নকৰা মানুহৰ সদায় তেনেকুৱাই হয়। আপোচ যিহেতু নাই কৰা, আপোচকামী মানুহে ৰজাঘৰৰ ওচৰত আঁঠু লৈ নমস্কাৰ কৰি তেওঁলোকে জীয়াই আছে। তেওঁলোকে টকা পইচা হৈছে, গাড়ী হৈছে, ধন সম্পত্তি হৈছে, কিন্তু জনতাৰ হৃদয়ত তেওঁলোকে স্থান নিশ্চয় নাপাব। কিন্তু এখেত যিবোৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতিলে, আপোচ নকৰিলে, জনতাৰ মনৰ কথা কলে, গণশিল্পী জনতাৰ শিল্পীৰ প্ৰতি মানুহৰ যিটো ভাল পোৱা সেইটো সদায় আছে আৰু থাকিব। কোনোবাই বঁটা দিয়ক বা নিদিয়ক, বঁটা বাহন হওক বা নকওক, গাড়ী হওক বা নহওক, কিন্তু মানুহৰ হৃদয়ত থাকিব, আদৰ্শবোৰ থাকিব, গানবোৰ জীয়াই থাকিব। একেবাৰে চিৰ শাশ্বত প্ৰতিভা অসমতে বা পৃথিৱীতে এইটো এনেকুৱা ধৰণৰ হয়। মানুহে কেতিয়াও জীয়াই থকা অৱস্থাত প্ৰকৃত স্বীকৃতি নাপায়। ডক্টৰ ভূপেন হাজৰিকাই বা ৰাজীৱ হদিয়াই একেবাৰে সঁচা শাশ্বত ঘটনা। মৃত্যুৰ পিছত প্ৰকৃত মূল্যায়ন হয়। এইটো এটা দুৰ্ভাগ্য, জাতীয় দুৰ্ভাগ্য বুলিয়ে আমি অনুভৱ কৰোঁ। ডক্টৰ ভূপেন হাজৰিকা যেতিয়া আছিল তেওঁক বহুত অত্যাচাৰ কৰা হৈছিল, বিশ্ববিদ্যালয়ৰ পৰা আঁতৰি যাব লগা হ'ল। তেওঁ মহাৰাষ্ট্ৰ মুম্বাইত থাকোঁতে বিভিন্ন কুৎসা ৰচনা কৰিলে, বিভিন্ন কথা বতৰা হ'ল। নিৰ্বাচন খেলিলে, নিৰ্বাচনো ৰাইজে তেওঁক নিজিকালে। কিন্তু যেতিয়া তেওঁৰ মৃত্যু হ'ল, লাখ লাখ জনতাৰ সমাগম হ'ল সমগ্ৰ পৃথিৱীত। এই কথা মানুহক বুজাই দিলে যে ডক্টৰ ভূপেন হাজৰিকাৰ যিটো সত্তা, এইটো বিশ্বজনীন শিল্পী সত্তা, বিশ্বত অসমীয়া মানুহৰ চেতনাৰ লগে লগে সাৰ্বজনীন এটা চিন্তা চেতনাক তেওঁ প্ৰতিনিধিত্ব কৰে। যেনে ৰাজীৱ হদিয়াও ঠিক তেনেকে। যিদিনাখন মৃত্যু হ'ল, যিদিনাখন অন্ত্যেষ্টিক্ৰিয়াৰ যাত্ৰা, হাজাৰ হাজাৰ মানুহৰ উপস্থিতি। তাৰ আগত কোনোৱে চিনি নাপাইছিলে। গুৱাহাটীত তেওঁক মঞ্চ দিব নোৱাৰিলে। বেলেগ বেলেগ অঞ্চলত, এই আমাৰ এই অঞ্চলবোৰৰ মানুহেই তেওঁলোক কোনোবাই হয়তো আমাৰ জনতাই তেওঁক জীয়াই ৰাখিছে। কিন্তু মানুহৰ মাজত যদিও আজি তেওঁৰ নিউজ চেনেলত তেওঁৰ উপস্থিতি কম বা তেওঁ বিভিন্ন মঞ্চত তেওঁক মতা নাই, কিন্তু জনতাৰ হৃদয়ত স্থান দিছে। আমি একেবাৰে আৰম্ভণিৰ পৰা তেওঁক পাইছোঁ। তেওঁ প্ৰথম বিশ্ববিদ্যালয়লৈ আহিছিলে, বিশ্ববিদ্যালয়ত ৰাজীৱ হদিয়া নহয়, ৰাজীৱ গগৈ হৈ আহিছিল। আমি তেতিয়াও পাইছোঁ। তেতিয়াৰ পৰা আমি তেওঁক যিমান পাৰি আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰপিছত বিভিন্ন মঞ্চ, ছাত্ৰ সন্থাৰ মঞ্চ, তাৰপিছতে আমাৰ দলেও আমি তেওঁক সকলো সময়তে আমি সমৃদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ, কিন্তু বহুত হয়তো তেওঁক বুজি নাপালে, চিনি নাপালে। সেইকাৰণে আপোচ নকৰা মানুহৰ সদায় তেনেকুৱাই হয়। আপোচ যিহেতু নাই কৰা, আপোচকামী মানুহে ৰজাঘৰৰ ওচৰত আঁঠু লৈ সকলোৱে নমস্কাৰ কৰি তেওঁলোকে জীয়াই আছে। তেওঁলোকে টকা পইচা হৈছে, গাড়ী হৈছে, ধন সম্পত্তি হৈছে, কিন্তু জনতাৰ হৃদয়ত তেওঁলোকে স্থান নিশ্চয় নাপাব। কিন্তু এখেতে যিবোৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতিলে, আপোচ নকৰিলে, জনতাৰ মনৰ কথা কলে, গণশিল্পী জনতাৰ শিল্পীৰ প্ৰতি মানুহৰ যিটো ভাল পোৱা সেইটো সদায় আছে আৰু থাকিব। কোনোবাই বঁটা দিয়ক বা নিদিয়ক, বঁটা বাহন হওক বা নকওক, ঘৰ গাড়ী হওক বা নহওক, কিন্তু মানুহৰ হৃদয়ত থাকিব, আদৰ্শবোৰ থাকিব, গানবোৰ জীয়াই থাকিব। এই জাতীয়তাবাদ নে সুবিধাবাদ বুলি ক'ব পৰা সাহসটো সকলো মানুহৰ নাই।